প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সমগ্ৰ অসমবাসীয়ে দৃষ্টি দিয়া সমষ্টিটো হৈছিল যোৰহাট। যোৰহাটত গৌৰৱ গগৈ জিকিব নে হাৰিব তাক লৈ জল্পনা কল্পনা চলিছিল, এতিয়াও চলি আছে আৰু 4 জুন পৰ্যন্ত এই জল্পনা কল্পনা চলিয়ে থাকিব। বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াইছে, কোনোবাই কৈছে গৌৰৱ হাৰিব, কোনোবাই কৈছে গৌৰৱ জিকিব। এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আটাইতকৈ চকুত পৰা সমষ্টিটো হৈছে নগাঁও। নগাঁৱত প্ৰদ্যুৎ বৰদলৈ এবাৰ এতিয়া সাংসদ আছিল, আগতে বিজেপিৰ দখলত এই সমষ্টিটো আছিল, ৰাজেন গোহাঁই সাংসদ হৈ আছিল। এইবাৰ কি হ'ব? প্ৰদ্যুৎ বৰদলৈৰ পৰা এই আসনখন বিজেপিয়ে কাঢ়ি আনিব পাৰিব নে AIDFে লাভ কৰিব? নিশ্চিতভাৱে নগাঁও লোকসভা সমষ্টিক কেন্দ্ৰ কৰি এতিয়া যোৰহাটৰ পিছত সৰ্বাধিক চৰ্চা চলি আছে। নগাঁও লোকসভাৰ আসনখন এইবাৰ বিজেপিয়ে কংগ্ৰেছৰ পৰা কাঢ়ি আনিব পাৰিবনে? পূৰ্বতে নগাঁৱত দীৰ্ঘ সময় ধৰি সাংসদ হৈ আছিল বিজেপিৰ প্ৰাৰ্থী ৰাজেন গোহাঁই। কিন্তু বিগত নিৰ্বাচনত ৰাজেন গোহাঁইক প্ৰাৰ্থিত্ব দিয়া নহ'ল। লগে লগে নগাঁৱৰ পৰা বিজয়ী হ'ল প্ৰদ্যুৎ বৰদলৈ। যোৱাবাৰ নগাঁৱৰ পৰা যেতিয়া প্ৰদ্যুৎ বৰদলৈ বিজয়ী হৈছিল, সেইবাৰ নগাঁৱত AIDFে প্ৰাৰ্থী থিয় কৰোৱা নাছিল। গতিকে মুছলমানৰ ভোট বিভাজিত হোৱা নাছিল, যাৰ পৰিণতিত বিজেপি প্ৰাৰ্থীক পৰাভূত কৰি প্ৰদ্যুৎ বৰদলৈ নগাঁও লোকসভা সমষ্টিৰ সাংসদ হ'বলৈ সক্ষম হ'ল। কিন্তু পৰিৱেশ পৰিস্থিতি এইবাৰ সলনি হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নগাঁৱৰ পৰিস্থিতি সলনি হৈছে। এক কথাত ক'বলৈ গ'লে এই নিৰ্বাচনত কংগ্ৰেছৰ আটাইতকৈ নিৰাপদ আসনখনেই হৈছে নগাঁও। কংগ্ৰেছ নিশ্চিত হৈছে নগাঁও লোকসভা আসনখন এইবাৰ পুনৰ প্ৰদ্যুৎ বৰদলৈ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া নগাঁৱৰ আসনখন বিজেপিয়ে লাভ কৰিবলৈ হ'লে মুছলমানৰ ভোট লাভ কৰিবই লাগিব, যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা মন্ত্ৰী পীযুষ হাজৰিকাই ঘনে ঘনে নগাঁৱত মুছলমানৰ মাজত সভাৰ আয়োজন কৰিছে। এইবাৰ নগাঁও লোকসভা সমষ্টিত মুছলমানৰ প্ৰাধান্য থকা বিধানসভা সমষ্টিৰ বিতং তথ্য জানি লওক। সংখ্যালঘুৰ প্ৰাধান্য থকা সমষ্টিকেইটা: ৰূপহীয়াত হিন্দু ভোটাৰ 4.79%, মুছলমান ভোটাৰ 95.21%, লাহৰীঘাট হিন্দু ভোটাৰ 8.14%, মুছলমান ভোটাৰ 51.86%, ঢিং হিন্দু ভোটাৰ 10.34%, মুছলমান ভোটাৰ 79.66%, চামগুৰি হিন্দু ভোটাৰ 10.66%, মুছলমান ভোটাৰ 79.34%। নগাঁও লোকসভা সমষ্টিৰ অধীনত 8টাকৈ বিধানসভা সমষ্টি আছে। ইয়াৰে 4টা বিধানসভা সমষ্টিত হিন্দুতকৈ মুছলমানৰ ভোট অভাৱনীয় হাৰত বেছি। এই 4টা সমষ্টিত যদিহে কমেও 20% ভোট বিজেপিয়ে লাভ কৰিবলৈ সক্ষম নহয়, তেনেহ'লে নগাঁও লোকসভাৰ আসনখন প্ৰদ্যুৎ বৰদলৈ বা বিজেপিয়ে কাঢ়ি অনাটো সম্ভৱপৰ নহ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ভালকৈ জানে। সেয়েহে মুছলমানৰ ভোট লাভ কৰাৰ উদ্দেশ্যৰে আন সমষ্টিত হিন্দুত্ব খেলাৰ দৰে নগাঁৱত হিন্দুত্বৰ কাৰ্ডখন খেলা নাই হিমন্ত বিশ্ব শৰ্মাই। দিল্লীত কাৰ চৰকাৰ আছে, কাৰ চৰকাৰ আহিব, দিছপুৰত কাৰ চৰকাৰ আছে, মামাৰ চৰকাৰ আছে নে নাই? আছে। তাৰমানে দিল্লীত মোদীৰ চৰকাৰ, দিছপুৰত মামাৰ চৰকাৰ, হয় নে নহয়? আজি যেতিয়াৰ পৰা দিল্লীত মোদীৰ চৰকাৰ আছে, দিছপুৰত মামাৰ চৰকাৰ আছে, কাবাৰ নামাজ পঢ়াত অসুবিধা হৈছে নেকি? কাবাৰ নামাজ পঢ়াত অসুবিধা হৈছে নেকি? কোনোবাই ঈদত অসুবিধা পাইছে নেকি? ঈদত অসুবিধা পাইছে নেকি? কোনোবাই ৰোজা ৰখাত কষ্ট পাইছে নেকি? কংগ্ৰেছেতো কৈ আছিলে যে মোদীৰ চৰকাৰ আহিলে, মামাৰ চৰকাৰ আহিলে ঈদ নহ'ব, নামাজ নহ'ব। সঁচা কথা কৈছিল নে মিছা কথা কৈছিলে? এতিয়া কংগ্ৰেছ গো বেক। আজি যেতিয়া এক মিনিট ফুলটো পিছত ল'ম। এতিয়া 2014 চনত যেতিয়া প্ৰথম মোদীৰ চৰকাৰ আহিলে, তেতিয়া কংগ্ৰেছে কৈছিলে যে মোদীক ভোট নিদিব,
মোদী আহিলে নামাজ নহ'ব, ঈদ নহ'ব, ৰোজা ৰাখিব নোৱাৰিম। আজিতো 10 বছৰ হৈ গ'ল, কোনোবা মানুহে কিবা কষ্ট পালে নেকি? নাই পোৱা। এইবাৰ আহোঁ যিকেইটা বিধানসভা সমষ্টিত বিজেপিয়ে কংগ্ৰেছ বা AIDFতকৈ ভাল ফলাফল দেখুৱাম বুলি আশা কৰিছে সেইকেইটা সমষ্টিৰ বিতং তথ্য। ৰহা হিন্দু ভোটাৰ 69.20%, মুছলমান ভোটাৰ 30.80%, জাগিৰোড হিন্দু ভোটাৰ 79.21%, মুছলমান ভোটাৰ 20.71%, নগাঁও বটদ্ৰৱা হিন্দু ভোটাৰ 80.15%, মুছলমান ভোটাৰ 19.85%, মৰিগাঁও হিন্দু ভোটাৰ 88.35%, মুছলমান ভোটাৰ 11.65%। এই সমষ্টিকেইটাত কেৱল হিন্দু ভোট পালেই নহ'ব, বিজেপিয়ে আশা কৰাতকৈ অধিক হিন্দু ভোট লাভ কৰিব লাগিব। এই 4টা সমষ্টিত বিজেপিয়ে যথেষ্ট সংখ্যক ভোট লাভ কৰিলেহে প্ৰদ্যুৎ বৰদলৈক বা আমিনুল ইছলামক পৰাস্ত কৰিবলৈ সক্ষম হ'ব। কংগ্ৰেছে মুছলমানৰ ভোট পাবলৈ ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে, কিন্তু পিছ পৰি থকা নাই AIDFে মছজিদে মছজিদে আৰু চৰে চৰে ভিন্ন ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সক্ষম হৈছে। AIDFে কংগ্ৰেছতকৈ পৃথক কৰিছে ৰণকৌশল। মুছলমানৰ ভোট লাভ কৰিবলৈ AIDFে সৰ্বশক্তি প্ৰয়োগ কৰিছে। মছজিদে মছজিদে চৰে চৰে নীৰৱে প্ৰচাৰ চলাইছে AIDFৰ বক্তব্য, নগাঁও যিহেতু সংখ্যালঘুৰ প্ৰাধান্য থকা সমষ্টি, গতিকে তাত কংগ্ৰেছে মুছলমান প্ৰাৰ্থী থিয় কৰাব লাগিছিল। পূৰ্বে বৰপেটাত মুছলমানৰ প্ৰাধান্য আছিল, সেয়েহে বৰপেটাত কংগ্ৰেছে মুছলমান প্ৰাৰ্থী থিয় কৰাইছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰপেটাত হিন্দুৰ প্ৰাধান্য হোৱাৰ লগে লগে কংগ্ৰেছে হিন্দু প্ৰাৰ্থী থিয় কৰাইছে। কুকুৰাঝাৰ আৰু ডিফুত ক্ৰমে বড়ো আৰু কাৰ্বিৰ সংখ্যাগৰিষ্ঠতা থকাৰ বাবে কংগ্ৰেছে ক্ৰমে বড়ো আৰু কাৰ্বি প্ৰাৰ্থী থিয় কৰাইছে। ধুবুৰী আৰু কৰিমগঞ্জত মুছলমানৰ সংখ্যাগৰিষ্ঠ থকাৰ বাবে কংগ্ৰেছে মুছলমান প্ৰাৰ্থী থিয় কৰাইছে। তেনে ক্ষেত্ৰত নগাঁৱত কংগ্ৰেছে কিয় মুছলমান প্ৰাৰ্থী থিয় কৰোৱা নাই? AIDFৰ দাবী, আমিনুল ইছলাম নগাঁৱত সংখ্যাগৰিষ্ঠতা থকা মৈমনছিঙীয়া প্ৰাৰ্থী, গতিকে মুছলমানৰ স্বাৰ্থত নগাঁৱৰ মুছলমানে কংগ্ৰেছ আৰু বিজেপিৰ পৰিৱৰ্তে আমিনুলক ভোট দিব লাগে। प्रद्युत बरदलै 5 साल लोगों ने उनको मुकाम दिया, उन्होंने मुसलमानों का एक सिंगल पेनी कोई काम नहीं किया। ये समष्टि मुसलमान वाला है, 2.5-3 लाख वोट ज़्यादा है, मोहम्मद सिंघिया है, हमारा कैंडिडेट मोहम्मद सिंघिया है, और इसीलिए उसको प्लस पॉइंट बहुत है, वो जरूर जीते। নগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যালঘুৰ সভাত যথেষ্ট লোকৰ আগমন ঘটিছে। এইবোৰ কথাত চিন্তিত হৈ পৰিছে কংগ্ৰেছ, যাৰ পৰিমণিতিত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা অৰ্থাৎ বুধবাৰে ৰকিবুলিজনে নিজ সমষ্টি চামগুৰিত এক বিশাল সভাৰ আয়োজন কৰে, য'ত বৃহৎ সংখ্যক মুছলমান ভোটাৰ উপস্থিত আছিল। উস্তাদের মার শেষ রাত্রে এইকেইটা দিন বিজেপিয়ে লম্পজম্প কৰিলে। আজি শেষ নিৰ্বাচনী প্ৰচাৰত তলি উদং কৰি বিজেপিৰ, তলি উদং কৰি UDFৰ সকলোৱে আহি কংগ্ৰেছৰ সভালৈ আহিছে। এইটোৱে প্ৰমাণ কৰে যে এইকেইটা দিন আমি চালোঁ কোনফালে যায়। এতিয়া আপোনালোকে দেখিছে স্বেচ্ছাচাৰী সাহস হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসমৰ ৰাইজ জাগি উঠিছে। উজনি কওক, নামনি কওক, মধ্য অসম কওক, বৰাকভেলী কওক, এই নিৰ্বাচনৰ পাছতেই কংগ্ৰেছ পাৰ্টীসকল জিকিব, প্ৰদ্যুৎ বৰদলৈ ৰেকৰ্ড সংখ্যক ভোটত জিকিব, আৰু প্ৰথমেই হিমন্ত বিশ্ব শৰ্মাৰ চকী লৰি যাব। ইতিমধ্যে দেখা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ সভাত ব্যাপক হাৰত মুছলমান ভোটাৰৰ আগমন ঘটিছিল। এই ভোটাৰে কংগ্ৰেছক ক্ষতিগ্ৰস্ত কৰিব নেকি? বিশ্ব শৰ্মাৰ অত্যাচাৰ, জোৰ জবৰ তেওঁ বিজেপিক অংশগ্ৰহণ কৰাইছিল। আজি শেষ দিন, সকলো আমাৰ মাজলৈ আহিছে, আমি সকলোকে আঁকোৱালি লৈছোঁ, আদৰণি জনাইছোঁ, আৰু সকলোৰে লগত মিলিজুলি আমি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক জিকাৰ সংকল্প লৈছোঁ। তাৰে প্ৰতিধ্বনি আজি এই ৰাজপথত দেখা গৈছে। সুৰেশ বৰাৰ গুৰুতৰ অভিযোগ, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভীতিগ্ৰস্ত হৈছে কংগ্ৰেছ, সেয়েহে সুৰেশ বৰাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ আঁচনি তৈয়াৰ কৰিছে। বিৰোধী দলৰ কিছু লোকে আমি 2-এজন মানুহৰ মুখত আমি শুনা পাইছোঁ যে অহা কালিলৈ
আমাৰ বিৰুদ্ধে কিছু অপপ্ৰচাৰ কৰিব, গতিকে আমি এই অপপ্ৰচাৰত যেন কৰিব নোৱাৰে তাৰ বাবে আমি আগতীয়াকৈ আপোনালোকৰ মাধ্যমেদি ইলেকশ্যন কমিশ্যনক আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ। এইখিনি মুহূৰ্ততেই প্ৰদ্যুৎ বৰদলৈ আৰু AIDFৰ মাজত ব্যাপক হাৰত সংঘাত হৈছে। এইকেইদিন নিৰ্বাচনী প্ৰচাৰ অভিযানত AIDFৰ মুৰব্বী বদৰুদ্দিন আজমলে এখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে। প্ৰদ্যুৎ বৰদলৈ বিভিন্ন স্থানত অভিযোগ কৰা মতে এই হেলিকপ্টাৰ ব্যয় বহন কৰিছে বিজেপিয়ে। অৰ্থাৎ আজমলে বিজেপিৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে। লগে লগে আজি প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে আমিনুল ইছলামে আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে। কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছোঁ। প্ৰদ্যুৎ বৰদলৈ যেতিয়া গম পাই গ'ল যে তেওঁ ইয়াত এইবাৰ ভোটেই নাপায়, তেওঁৰ ছিকিউৰিটি বাজেয়াপ্ত হ'ব, তেতিয়া তেওঁ কিছুমান মিছা কথাৰ আশ্ৰয় ল'ব ধৰিছে। তেওঁ মানে ৰাইজৰ ওচৰত কৈ আছে যে AIDFে বিজেপিৰ পৰা টকা লৈ নিৰ্বাচন খেলিছে। বদৰুদ্দিন আজমল চাহাবে যিখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে, এই হেলিকপ্টাৰখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাড়াত লৈ পেলাই তেওঁক দিছে। এই মিছা কথাবিলাক কৈ তেওঁ ভোটাৰ ৰাইজক বিভ্ৰান্ত কৰি আছে। আৰু প্ৰকৃততে এই যিখন হেলিকপ্টাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবে ব্যৱহাৰ কৰি আছে, এই হেলিকপ্টাৰখন RAR এভিয়েশ্যন প্ৰাইভেট লিমিটেডৰ পৰা যোৱা 9 তাৰিখে প্ৰেছিডেণ্ট অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ নামত বুকিং কৰা হৈছে। আৰু যোৱা 9 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈকে এই হেলিকপ্টাৰৰ ইনভইচ বাবদ RAPL 2024-25/002 ইনভইচ যোগে 47,15,280 টকা আমাৰ AIDFৰ পৰা পে'মেণ্ট কৰিব লগা হ'ল। আজিৰ তাৰিখত নগাঁও কোন জিকিব সেই কথা এতিয়া স্পষ্টভাৱে ক'ব পৰা অৱস্থাত নাই। নগাঁৱত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে। শুকুৰবাৰে ভোটদানৰ অন্তত স্পষ্ট হ'ব নগাঁৱৰ ভোটাৰ কাৰ লগত গৈছে। প্ৰদ্যুৎ বৰদলৈ, সুৰেশ বৰা নে আমিনুল ইছলাম। ব্যুৰ' ৰিপৰ্ট NB নিউজ।